নিশা জুবিন ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈ জুবিনৰ সমাধিত শ্ৰদ্ধাঞ্জলি সাংসদ গৰাকী দিনে নিশাই জুবিন ক্ষেত্ৰত অগণন অনুৰাগী শুকুৰবাৰে নিশাও সোণাপুৰৰ জুবিন ক্ষেত্ৰত দেখা গ'ল অনুৰাগীৰ ভিৰ নিশা জুবিন ক্ষেত্ৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ জুবিনৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায় সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ জুবিনদাৰ শক্তি আমি অনুভৱ কৰিবলৈ সক্ষম হ'বলৈ এটা সুযোগ পাওঁ লগে লগে ইয়াত যে দূৰ দূৰণিৰ পৰা অসমৰ ৰাইজ একত্ৰিত হৈছে আমাৰ একতা আমাৰ শক্তি আমাৰ একতা আমাক এই সময়টো পাৰ কৰিবলৈ এটা সাহস দিয়ে আনহাতে চৰকাৰে জুবিন ক্ষেত্ৰক লৈ বান্ধি দিয়া এছঅপি সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ চৰকাৰৰ সিদ্ধান্তত একমত নহয় সাংসদগৰাকী জুবিন ক্ষেত্ৰক লৈ থাকিব নালাগে কোনো ধৰণৰ এছঅপি মই নাভাবো যে সমাধি ক্ষেত্ৰলৈ কিছু এছঅপি থাকিব অসমৰ ৰাইজে যিদৰে সমাধি ক্ষেত্ৰক সন্মান কৰিছে গুৰুত্ব দিছে এই গুৰুত্ব কোনো চৰকাৰী এছঅপি দিব নোৱাৰে অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো জীয়াই ৰাখিছে অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো তীৰ্থস্থললৈ পৰিণত কৰিছে ইপিনে চৰকাৰে বান্ধি দিয়া এছঅপি মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে জুবিন ক্ষেত্ৰত কোনোবাই আইন ভংগ কৰিলে নিজেই বিপদত পৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰক্ষীয়ে কাকো বাধা নিদিয়ে আইন মানুহৰ কাৰণে আমি এটা নিয়ম বনাইছোঁ নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব গৌৰৱ গগৈৰ সমদল তমদল নাই 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে ইমানে সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সৈতে নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24